हेलो गाइस की खबर भाले आछे ना आपलोके आशा करूँ जे सकलोৱে भाले आछे। আজি मैं रातिपुवा गा पा धुई पेलाई विश्वकर्मा पूजा देखि सकलो कामबोर करलो ठाकुर रूम चुम मुचि पेलाई आमी ओलाइছো আজি घर जाब कारणे। रेडी हो गलो रेडी हो पेलाई मैं छोवालीजनीक चिঞৰি आछो जे सोनकाले घर जाब कारणे ओला तर आइता ककाहतर घर जाब कारणे। तो बोलक आमी जाऊँ आमार घर देखुवाम आपनालोকক सकलोৱে। छोवाली देखिले ने धुनियाके साजी काची ताई ओलाइছে। दियार लगते बापेकको चिঞৰিব जे पापा सोनकाले आहकचोन आहकचोन बोले आइता ककाहतर घर जाऊँ। तो ताइयो কৈ আছে ताई पूरा एक्साइट হৈছে रातिपुৱাৰ পৰা শুই उठार পৰা লাগি আছে बिछना पर जे बोला 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 जाऊँ बोले। हि पूरा हामियाई গৈছে আহিব লাগে সোনকালে যাব লাগে। আৰু দেখিছেনে আমাৰ ঘৰ এই ধুনিয়াকে মই আপোনালোকক চোতাল দেখাই দিছোঁ আমাৰ সেউজীয়া পথাৰটো। তাৰপিছত আমি ছোৱালী মই বাটৰ ওলাই গৈছোঁ যিহেতুকে আমাৰ ওলাই যোৱা বাটটো অলপমান বেয়া দেখি আমি বিয়াৰ পৰা স্কুটিত উঠিব নোৱাৰোঁ। সেই বাপেকো গৈ আছে আৰু ছোৱালী আগে আগে তাই পুৰা এক্সাইট হৈ আছে যাবৰ কাৰণে। তো পাছে পাছে ময়ো গ'লোঁ আৰু তাৰপিছত এইফালে দেখিছেনে এই আমাৰ দলং হয়। তো দলং এনেকুৱাই আৰু দুখীয়া মানুহ আৰু কি কৰিব। তাৰপিছত এই আমি বাটত সেই দেখিছেনে চাৰিওফালে ইফাৰ সিফাৰ যে কি ধুনীয়া সেউজীয়া পথাৰ তাৰ মাজেদি আমাৰ ৰাস্তা খুব ভাল লাগে। আমাৰ ঘৰৰ পৰিৱেশটো বেলেগত নাজানে কিন্তু মোক খুব ভাল লাগে। তো মই বাটতে ওলাই গৈ পেলাই দোকানৰ পৰা ঘৰৰ কাৰণে বিস্কুট চিস্কুট কেইটামান ল'লোঁ। লৈ পেলাই এই ঘৰৰ ওচৰতে প্ৰসাদ দিছিলে। তাৰপিছত এই প্ৰসাদকেইটা ল'লোঁ আৰু সিহঁতো পাতিছিলে। গৈ আছোঁ যেতিয়া তিনিজনে কথা পাতি আছোঁ যে গ'লে কোনে কেনেকৈ সময়টো পাছফালে বহিছোঁ মই খাবৰ কাৰণে পূৰা পাৰোঁ। ৰখি পেলাই আমি তিনিজনে প্ৰসাদকেইটা খাই লৈছোঁ। প্ৰথমে মই প্ৰসাদ খাই কিন্তু খুব ভাল পাওঁ কিন্তু আমাৰ ছোৱালী বাপেকে বেছি নাখায় কিন্তু সেইদিনাখন পূৰা কৈছে মই ধুনীয়াকৈ চুবাব পাৰোঁ দেই প্ৰসাদ। তাৰপিছত ধুনীয়াকৈ খাই লৈছোঁ। আমি ইফালে যাব লাগে ইফালে কৰি আছোঁ। ওলাই গ'লোঁ আমি এতিয়া ব'লক আমিও গৈ থাকোঁ চিধা। দেখিছেনে বতাহ পূৰা লৈ গৈ আছোঁ আমি এইটো ব'লক। তাৰপিছতে এয়া গৈ 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 ধুনীয়া দেখিছেনে আগফালে কি ধুনীয়া ডাৱৰ ধুনীয়া বগা আৰু একে ধুনীয়া লাগিছে। এয়া সেউজীয়া সেউজীয়া এইটো বতৰত মানে সকলোফালে ধান ৰুই থাকে ন ইপাৰ সিপাৰ খুব ভাল লাগে। তো আহি আমি এইকণ জেগা আমাক দীপলুঙা বুলি কয় আমবাৰী বুলি কয়। এই আমাৰ মেডিকেলটো পাই গ'লে মানে মতলব আমাৰ গাঁৱতো সোমাই গ'লোঁ আৰু। তাৰপিছত দেখিছেনে আমাৰ মেডিকেলটো এইটো পুৰণাটো আৰু এইটো নতুনকৈ ধুনীয়াকৈ বনাই আছে। আমি গৈ পেলাই এইটো মোৰ গাঁৱে ক'বলৈ আৰু। তো আমি ডাইৰেক্ট গাঁৱত সোমাই গ'লোঁ। আৰু আপোনালোকে মন কৰিছেনে আগফালে আকাশত যে যিটো মানে মই মানে আকাশৰে কথা কৈ আছিলোঁ। তো আহি মামা ঘৰবিলাক পাৰ হৈ পেলাই আহি সোমালোহি। এই গাড়ী দেউতাই ধুনীয়াকৈ ধুই মেলি ৰাখি দিছে আৰু এই মই আহি পেলাই চালোঁ যে ভণ্টিৰ ছোৱালীজনীক ধুনীয়াকৈ খেল ধেমালি কৰি আছে মায়ে। সি মানে আলহীহে আহিছে ভণ্টিয়ে যিহেতুকে ইঘৰ সিঘৰ বিয়া হোৱাৰ পিছত আৰু কোনে কাক আৰু চবৰে ঘৰত থাকেই আৰু গম পায়েই আৰু এজনী ছোৱালী হোৱাৰ পাছত আৰু। তাৰপিছতে দেউতাই ধুনীয়াকৈ গাড়ীখন পূজা কৰি আছে। পিছে মোৰ দেউতা ড্ৰাইভাৰহে কৰে। দেখিছেনে মাও ধুনীয়াকৈ পূজা চূজা কৰি আছে যে। তাৰপিছত মামীহঁতে ইফাল সিফাল সকলোৱে বহি পেলাই প্ৰসাদ খাবৰ কাৰণে পূৰা লাগি আছে ইহঁতে পূজা কৰাৰ পিছত। তাৰপিছত মই ভণ্টিৰ ছোৱালীজনীক ধুনীয়াকৈ ল'লোঁ। লৈ পেলাই তাইক লগত ফটো উঠিলোঁ কাৰণ তাই আকৌ পটককৈ আকৌ গুচি যাব আকৌ লগ পোৱা হ'ব নহ'ব কেতিয়া যিহেতুকে নিজৰ ছোৱালীজনী আছে তাইৰো পঢ়া শুনাৰ কথা আছে পটককৈ যাওঁ বুলিলে যাব নোৱাৰোঁ বেয়াও লাগে দিয়কচোন ন। তো মই আজি ভিডিঅ'টো বনালোঁ জনাবচোন মোৰ ভিডিঅ'টোনো কেনেকৈ লাগিলে। তো আমি আহি গ'লোঁ।